সো হে গাইজ ৱেলকাম বেক টু মাই চেনেল উইৰাজ ব্লগ। চ' সকলোৰে খবৰ পাতি ভালে চাগে। আৰু আজি বহুত দিনৰ মূৰত আহি গ'লোঁ ভিডিঅ'ত। চ' মানে গাইজ কাৰণটো কি হৈছে, আজি প্ৰায় মই আমাৰ মানে গৰম তাৰ মানে গাইজ কথাটো কি হ'ল, আজি আমাৰ মোটামুটি 15 দিনমান গুচিয়ে গ'ল। চ' গৰম বন্ধ দিয়া তো মই আৰু ভাবিলোঁ কি গৰম বন্ধত কেইদিনমান কামেই কৰি লওঁ। চ' অলপমান হাতত পইচা আহিব, সেইকাৰণে মই সুৰকি গ'লোঁ বেলেগকৈ আমাৰ মচলপুৰতে কাৰ হাউচত। চ' সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি মোটামুটি এসপ্তাহমানৰ হ'ল চাগে ভিডিঅ' দিব পৰা নাই। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে দোকানখনো দেখাওঁ মই ক'ত কাম কৰি আছোঁ কি কথা। চ' ব'লকতে ভিডিঅ'টো সকলোকে চাই থাকিব। চ' মই আজি অলপ পুৱা উঠোতে দেৰি হ'ল, তাৰপৰা ভাতটো খাই লওঁ। চ' এতিয়া পোনপ্ৰথমতে ভাতকেইটা খাই লওঁ, তাৰপিছত ব'লক চাওঁ। আৰু আজি উঠোতে অলপমান দেৰিয়ে হ'ল মোৰ। আৰু ব'লক এতিয়া গাইজ চাওঁ আৰু ময়ো ওলাওঁ, মানে দেৰিয়ে হ'ল। চ' প্ৰথমতে মই ওলাই লওঁ, ব'লক এতিয়া চাওঁ। পাৰ্কেদি যাব আহিছিলোঁ, মানে পাৰ্কেদি মানে অলপ মানে ওচৰ হয় না। চ' মোৰ দেৰি হৈছে সেইকাৰণে পাৰ্কেদি যাব আহিছিলোঁ। পানী চখ উপায় নাই গাইজ, এনেকৈ ওপৰেদি যাব লাগিব আৰু গাইজ মোৰ সঁচা কওঁ না, মোৰ মানে ডেইলি ভিডিঅ' দিবা মানে ইচ্ছা যায়। চ' মানে এইকেইদিন যিমানটা ব্লগ দি আছোঁ মই, চ' সেইকেইটাত আপোনালোকে ভালেখিনি অলপ মৰম দি আছে। চ' সেইটো মোৰ ভাল লাগছে, চবকে ধন্যবাদ। মই সেনকৈ যদি মোক মানে আপোনালোকে ছাপোৰ্ট কৰি থাকে, চ' মোৰ ডেইলি ভিডিঅ' দিব ইচ্ছা যায়। আৰু মই সেইকেইদিন দি আছিলোঁ যিকেইটা ভিডিঅ'ত আপোনালোকে মোক অলপ মৰম দিছে, চ' সেইকেইটা ভিডিঅ' মানে দি আছিলোঁ, মই ৰেগুলাৰ দি আছোঁ ভিডিঅ'। চ' তাৰে আজি 5 দিনমান আগৰ পৰা মানে ভিডিঅ' বন্ধ কামত ৰখিলোঁ। চ' মানে হাতত পইচা নাথাকিলেও ভাল নালাগে না গাইজ, মানে অতত যাব নোৱাৰি, মানে যিটো কৰিব নোৱাৰি আৰু পইচা নকৰি না, ঘৰতো খুজিবা মানে ভাল নালাগে ইমান। চ' ডাঙৰ হৈছোঁ, কাম কৰিব পৰা হৈছোঁ, সেইকাৰণে আৰু যাওঁ কেইদিনমান গৰম বন্ধৰ সেইটো। চ' কলেজ কৰাৰ পিছতো আৰু চাওঁ কি হয়। কিন্তু আজি আৰু মই ভিডিঅ' বনালোঁ, বহুত দিন যিহেতু বনোৱা নাই। চ' ব'লক এনেকৈ যাব লাগিব। আৰু এখন হ'ল পষ্টাৰখন। চ' ব'লক আগত যাওঁ। দোকান বেছি দূৰত নহয়, আমাৰ মানে মচলপুৰ চকতে। চ' আমাৰ পৰা কমেও ক'ব গ'লে 5 মিনিটৰ ৰাস্তা আৰু মচলপুৰ আমাৰ পৰা দূৰ নহয় না, আগত ব'লক। চ' এইখন গাড়ীটো পায়ে গ'লোঁ আৰু এইখন মেচিনটো বঢ়িয়া চাব পাৰে, কালি ভাল কৰিব লাগিব। আৰু এইভাগে হৈছে এখন মেডিকেল। চ' মেডিকেলৰ পিছভাগে সেইখন ইয়াতে কাম কৰোঁ মই, চবেই চাব পাৰে। এতিয়া ডেড বডি থয়, ডেড বডি থয় ঘৰতে। চ' এইটো ডেড বডি পুৰে চাব পাৰে। আৰু এইখন হ'ল মেডিকেল। আৰু এতিয়া আছোঁ চেণ্টাৰত, চাব পাৰে। মানে আমি য'ত মানে মই য'ত কাম কৰোঁ, চ' এইখনেই দোকান। মানে কি হ'ল আজি চ' মেডিচিন দোকান বন্ধ, আজি কাম দেখাম হোৱাৰ কাৰণে ঘূৰি আছোঁ। আৰু মানে এই দাদাজন এইটো ঘৰ, চ' চিনাকিয়ে হয়। চ' এই দাদাৰ লগত মানে দাদাৰ গাড়ীখন ভাল কৰিব যায়, ছাৰ্ভিচিং কৰিব যায়। চ' এতিয়া যাওঁ। মানে গাইজ আজি যিহেতু কাম চাম নাই, চ' ঘূৰি থাকোঁতে গৈছে। আৰু মেচিনটো কালি ভাল কৰিব গ'লে, তো আজি দাদাৰ লগত চ' গাড়ীখন বোলে অলপ ছাৰ্ভিচ কৰিব যায়। চ' পাঠশালাত যাওঁ। তো ব'লক আজিৰ ভিডিঅ'টো আৰু এনেকুৱা হ'ল নৰ্মেল কথা পাতি, মানে চ' ঘূৰা ঘূৰি যিভাগে মই ৰেডি হৈ ল'লোঁ। আৰু চ' ভিডিঅ'টো আৰম্ভ কৰিব নালাগে। চ' মই মানে পূৰা খোলা চব দেখাব নোৱাৰোঁ, আৰু এতিয়া যেতি যাম তেতি কৰোঁ সেনেকৈ দেখাম। চ' ভালকৈ মই ভিডিঅ' বনাব পাৰিব নাই। চলক দেৰি হৈছে, মই বৰাকৈ ওলাই ল'লোঁ। এতিয়া যাওঁ, দাদাই চ' ৰখি আছে ৰাস্তাত, এতিয়া যাওঁ ব'লক। ৰখি আছোঁ ৰ'ব আমাৰ মানে মচলপুৰ চকত। চ' দাদাই কিবা কামত গ'ল, এতিয়া যাওঁ আৰু লাহেকৈ। ত' 2টামান বাজিলে, টাইম দেৰিয়ে হ'ল। ত' এইভাগে টাইম চাব পাৰে 2:01। মই মানে কেইদিনমান খানাই বহুত দিন খানাই আজি খাব মন গৈছে।
আৰু গাইছ মানে সেই কৰি আহোঁতে আহোঁতে গধূলি হ'ল চ' আমি মানে এইবাৰকে আহিলোঁ কি জেগা বুলি কয় মই মানে ভালকৈ নাজানো চ' দাদাই জানে চ' বাবে এইবাৰকে মানে তো এইবাৰকে কি সেই ভূপেন হাজৰিকাৰ মূৰ্তি আছে চ' কি জেগা বুলি কয় আপুনি মই ভালকৈ নাজানো আৰু ছাৰ্ভিচ কৰি আহিলোঁ আহি কিনে টাইম হ'ল অলপ চ' তাতো ৰখিলোঁ আৰু এইবাৰকে মানে উল্টা ছাইডত আছে আমি মানে ঘৰৰ দিকে জানাই চ' এইবাৰকে আহিছোঁ অলপ ফুৰিবৰ কাৰণে ত' গধূলি হ'ল গাইছ আৰু আহি ৰাতি হ'ল চ' সেই ৰাতি আৰু মানতে 9টামান বাজে গাইছ মানে আহোঁতে চ' কি হ'ল আমি ছাৰ্ভিচিং মানে কৰাৰ পিছত অলপমান দেৰি হ'ল চ' দেৰি হ'লেও আমি মানে দেৰি হ'ল তাতে চ' তাৰপৰা আৰু অলপমান ফুৰিবগৈ লৈ বাকে সেনেকৈ আহোঁতে অলপ দেৰি হ'ল চ' সেই ৰাতি তো ব'লক চাওঁ সঁচা কৈছোঁ গাইছে একদমেই বেয়া নাপাব কাৰণ মই ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ চ' চবখিনি মই দেখাব নোৱাৰিলোঁ আৰু আকৌ মই মানে ভিডিঅ' মানে নকৰি ক'ব নোৱাৰি আছোঁ চ' এনেকুৱা ভিডিঅ' চ' চৰি মই একদম ক্ষমা খুজিছোঁ আপোনালোকক আৰু গাইছ দিয়কতে আজি ভিডিঅ'টো এইখিনিয়ে আছিল ভাল লাগিলে এটা লাইক কৰিব বাই